মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ সাহায্য চৰকাৰৰ। কিন্তু কোনসকল মহিলাই লাভ কৰিব? 5,000ৰ পৰা 11,000 পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব। কি কি নথিপত্ৰ লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, সেই সম্পৰ্কে মই এই ভিডিঅ'টোত আপোনালোকক জনাম। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, এই স্কিম কেৱল মহিলাসকলৰ বাবে। 5,000ৰ পৰা 11,000 টকা পৰ্যন্ত চৰকাৰী ৰাজ সাহায্য পাব মহিলাই। কিন্তু কেনেদৰে আপুনি আবেদন কৰিব? মোদী চৰকাৰে লৈ আহিছে বৃহৎ উদ্যোগ। সন্তানৰ ভৱিষ্যত আৰু মাতৃৰ পুষ্টি নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে এই প্ৰকল্প পৰিচালনা কৰে। মূলতঃ গৰ্ভৱতী আৰু স্তনদানকাৰী মাতৃৰ পুষ্টিৰ অভাৱ দূৰ কৰা ইয়াৰ লক্ষ্য। কিমান টকাকৈ আৰ্থিক সাহায্য দিয়া হ'ব? এই প্ৰকল্পৰ ধন পোনপটীয়াকৈ উপভোক্তাৰ একাউণ্টত পঠিওৱা হ'ব। সন্তানৰ ক্ষেত্ৰত 5,000 টকা প্ৰথম কিস্তি। গৰ্ভাৱস্থাত নথিভুক্ত কৰাৰ পাছত আৰু প্ৰসৱৰ পূৰ্বে অন্তত এটা স্বাস্থ্য পৰীক্ষাৰ পাছতেই একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব 3,000 টকা। দ্বিতীয় কিস্তি। শিশুৰ জন্মৰ পাছত আৰু জন্মৰ সময়ত টীকাৰ সম্পন্ন হ'লে পোৱা যায় এই ধন। তৃতীয় সন্তানৰ ক্ষেত্ৰত 6,000 টকা। যদি সন্তানটি কন্যা সন্তান হয় তেতিয়া চৰকাৰৰ এককালীন 6,000 টকা আৰ্থিক সাহায্য লাভ কৰিব। অৰ্থাৎ কোনো মহিলাৰ ক্ষেত্ৰত মুঠ সহায় পৰিমাণ 6,000 টকাৰ পৰা 11,000 টকা হ'ব পাৰে। এতিয়া আপুনি কেনেদৰে আবেদন কৰিব বা ক'ত যাব লাগিব, কি কি নথি লাগিব, সেই সম্পৰ্কে মই আপোনালোকক ডিটেইলছ জনাই আছোঁ। আবেদনৰ যোগ্যতা। আবেদনকাৰী মহিলাৰ বয়স অন্ততঃ 19 বছৰ হ'ব লাগিব। পৰিয়ালৰ বাৰ্ষিক আয় 18 লাখ টকাতকৈ বেছি হ'লে নহ'ব। শিশুটিৰ জন্ম 270 দিনৰ ভিতৰত আবেদনৰ কাম কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰ। আবেদন কৰাৰ সময়ত আধাৰ কাৰ্ড, বেংক একাউণ্টৰ সৈতে লিংক থকাটো বাধ্যতামূলক। পাছবুক লাগিব, ৰেচন কাৰ্ড অথবা আয়ৰ পত্ৰ লাগিব। মাতৃ আৰু শিশুটিৰ সুৰক্ষা কাৰ্ড প্ৰয়োজন হ'ব। নিশ্চয় আপুনি গম পালে কি কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব। বেংক পাছবুক লাগিব, ৰেচন কাৰ্ড লাগিব আৰু মাতৃৰ সুৰক্ষাৰ পত্ৰ বা শিশুটিৰ সুৰক্ষাৰ পত্ৰ লাগিব আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব বা লিংক থকাটো বাধ্যতামূলক। আপুনি আবেদন কেনেকৈ কৰিব? আবেদনৰ পদ্ধতি। আবেদনৰ পদ্ধতি। আপুনি দুই ধৰণে এই প্ৰকল্পৰ বাবে আবেদন কৰিব পাৰিব। অনলাইনত আবেদন কৰিব পাৰিব। পোনপটীয়াকৈ অফিচিয়েল পৰ্টেললৈ যাব লাগিব pmmvy.wcd.gov.in লৈ গৈ প্ৰয়োজনীয় তথ্য দি আবেদন কৰিব পাৰিব। অফলাইনৰ বাবে যদি আপুনি আবেদন কৰিব বিচাৰে, পোনপটীয়াকৈ আপোনালোকৰ ওচৰত থকা অংগনবাড়ী কেন্দ্ৰ অথবা চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰি এই ফৰ্ম জমা দিব পাৰিব। নিশ্চয় আপুনি গম পালে কোনখন আঁচনিৰ জৰিয়তে মহিলাসকল উপকৃত হ'ল। এই ভিডিঅ'টোৰ সৰু এটা ইনফৰমেশ্যন দিলোঁ। যদি ইনফৰমেশ্যনটোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।